শর্মা জিন্দাবাদ 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 মানবতী জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 দিলীপ শইকীয়া জিন্দাবাদ 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 শইকীয়া জিন্দাবাদ 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 মানবতী জিন্দাবাদ 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 ডক্টর মোহাম্মদ জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 ডক্টর পরমানন্দ রাজবংশী জিন্দাবাদ 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 দিলীপ শইকীয়া জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ জিন্দাবাদ আমি এই কৃষি প্ৰকল্পত আমাৰ এই অঞ্চলৰ মানুহখিনি যথেষ্টভাৱে আমি সহায় কৰিছোঁ আৰু আপোনালোকে এয়াও জানে আমাৰ এই মানুহখিনি আমি বিজেপিমুখী মানুহ যোৱা লোকসভাত আমি 96% লৈকে ভোট দিছোঁ আৰু এনেকুৱা আছে কিছুমান চেণ্টাৰত কংগ্ৰেছৰ হয়তো 6-7টালৈ ভোট পৰিছে গতিকে আমি মাননীয় আমাৰ দিলীপ শইকীয়া ছাৰক আপোনালোকৰ যোগেদি অনুৰোধ জনাওঁ ছাৰ এইখিনি মানুহ আপোনালোকৰ মানুহ আপোনাৰ মানুহ লগতে মই অনুৰোধ জনাওঁ ডক্টৰ পৰমানন্দ ৰাজবংশীক যে ছাৰ এইখিনি মানুহ আপোনালোকৰে মানুহ আপোনালোকৰ লগত আছে আমি বিজেপিৰ লগত আছোঁ বিশেষকৈ মই অনুৰোধ জনাব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমাৰ এইখিনি মানুহ দুখীয়া মানুহ এইখিনি মানুহ ক'ত যাবলৈকে ঠাই নাই ক'ত যাব মানুহখিনি আপোনালোকে চাই আছে পৰিৱেশ মানুহৰ মুখৰ ফালে চাই এইবিলাক খেতি কৰিছোঁ ইয়াৰ মাজতে প্ৰকল্পৰ কিছুমান ল'ৰা এইফালে ইয়াতে বেনাৰ চেনাৰ লগাইছে আৰু কৈছে আপোনালোকে ইয়াতে থাকিব নোৱাৰিব আমি যাম ক'ত তাৰ ফালে আপোনালোকে চাওক অলপ এই দুখীয়া মানুহৰ কাৰণে আমি একো কৰিব নোৱাৰে আমাৰ কথা শুনে মানুহে প্ৰশ্ন কৰে আমাক তোমালোকৰ কথাত আমি চব মানুহ বিজেপিত ভোট দিছোঁ এতিয়া তোমালোকে কি কৰি আছা আমাৰ কাৰণে আমি ৰাইজৰ আগত মুখ মেলিব পৰা নাই আমি মাননীয় মুখ্যমন্ত্ৰীক কৰ্জৰ অনুৰোধ জনাইছোঁ যাৰ আমাৰ মানুহখিনি আপোনালোকে অলপ ঠাই সুবিধা কৰি দিয়ক এতিয়া কথা হৈছে আমি ইমান দিন যুগ বছৰ ধৰি ইয়াত খেতি কৰি খাই আছোঁ এতিয়া প্ৰকল্পই আমাৰ সীমা হৈ গৈছে ডিচি ছাৰ আহিছে আমাৰ MP ছাৰ আহিছে MLA ছাৰ আহিছে আমাক অৱগত কৰাইছে ৰাইজৰ মানুহ মাতলি এটা সীমা কৰিছে মথাউৰি দিছে তাৰ পৰা বাহিৰত আমি নদী বুলি আমাক এৰিছে আমি নদীতে আছোঁ নদীৰ মাটিত আমি আছোঁ ইমান যুগ বছৰ ধৰি আমি খেতি কৰি খাই আছোঁ এতিয়া প্ৰকল্পৰ ল'ৰাকেইটা আহি এফালে আমাক ধা ধুমুকি দিছে মাজে মাজে ফেলেক মাৰি দিছে খুঁটি মাৰি দিছে সেই খেতিবিলাক সিহঁতক লাগে এক বিঘা মাটি খেতি কৰোঁতে কিমান টকা লাগে কিমান খৰচা লাগে হয়তো আপোনালোকে জানে গতিকে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীলৈ আমি কাতৰ অনুৰোধ জনাইছোঁ আমি বিজেপিমুখী হৈ আছোঁ আমি আপোনাৰ মানুহ আমি দিলীপ শইকীয়া ছাৰৰ মানুহ আমাৰ লগত মিটিং কৰিছে আমাক মাতি লৈ আমাক যিবিলাক ছাজেশ্যন দিছে আমি সেই ছাজেশ্যন মতে চলি আছোঁ এতিয়ালৈ আমি ক'তো যোৱা নাই আমি তেখেতলোকে আপোনালোকে যেনেকৈ কৈ আছে আমি সেনেকৈ চলি আছোঁ আমি কোনো কংগ্ৰেছ EDF CDF একো নকৰোঁ আমি কোনো বাহিৰা মানুহো নহয় আমি কোনো বৰপেটা গোৱালপাৰাৰ পৰা অহা মানুহো নহয় আমি চিপাঝাৰৰ ঠাই বাসিন্দা আমি কোনো বাহিৰা মানুহ নহয় আমি ইয়াতে খেতি কৰি থাকোঁ ইয়াতে আপোনাৰ আমি বিজেপিৰ দলৰ লগত আছোঁ আমি ভোট দি আছোঁ আৰু দিম আগন্তুক অনাগত দিনত আমি আপোনালোকৰ লগত থাকিম আমি বাষ্পীভৱনৰ কথা দি আহিছিলোঁ এতিয়া সেই কথাতে আছোঁ গতিকে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ দুখীয়া মানুহখিনিক যাতে কোনো হাৰাশাস্তি নকৰি পেলাই আমি যদি কোনো সমস্যাৰ সন্মুখীন নহওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ